ঘোৰামাৰীত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা যোগদান কেইবাগৰাকীৰ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বালিপৰা মণ্ডল বিজেপিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বালিপৰা মণ্ডল বিজেপিৰ সভাপতি দীপন সিংহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত, অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ শ্ৰী কিশোৰ কুমাৰ উপাধ্যায়, জিলা সাধাৰণ সম্পাদক ধ্ৰুৱ কৰ্মী, জিলাৰ বিভিন্ন মৰ্চাৰ সভাপতিও সম্পাদক। আজিৰ সভাতে বিজেপি দলত যোগদান কৰে বালিপৰাৰ মোলান পুখুৰী খণ্ডৰ বিজয়ী সদস্য দীপাঞ্জলি শৰ্মাৰ লগতে বিৰোধী দলৰ কেইবাগৰাকী সদস্যই। আনহাতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিজেপিৰ বালিপৰা মণ্ডলৰ সম্পাদক অমিয় ডেকাই। আমাৰ আজি বালিপৰা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে আমাৰ ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পিছত জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু সেইমতে মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাসমূহ অনুষ্ঠিত হয়। তাত সাংগঠনিক দিশত আলোচনা চলিছে আৰু আজি আমি যদি চাওঁ বিভিন্ন ক্ষেত্ৰত আমি আজি অসমখনৰ যি পৰিচয় আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিছোঁ। আজি বিহু বিশ্ব অভিলেখ আমি দেখিবলৈ পাৰিলোঁ, আমি ঝুমুৰৰ বিশ্ব অভিলেখ আমি দেখিবলৈ কাৰণে সক্ষম হ'লোঁ। আমি আজি বীৰ লাচিতৰ গাথা সমগ্ৰ বিশ্বই জানে, সমগ্ৰ ভাৰতবৰ্ষই জানে, আজি আমি সেইখিনি দেখিবলৈ কাৰণে সক্ষম হ'লোঁ। আজি আমি যদি চাওঁ প্ৰতিটো ক্ষেত্ৰতে আজি অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে নিশাই তেখেতে চিন্তা চৰ্চা কৰিছে। এতিয়া বিভিন্ন আমি দেখিছোঁ বিৰোধী দলৰ আমি বিভিন্ন সময়ত দেখিছোঁ বিৰোধী দলে তেখেতসকলে তেওঁলোকৰ কোনে টিকেট পায় সেয়ালৈ চিন্তা নকৰে, তেওঁলোকে এতিয়া আমাৰ দলৰ কোনে টিকেট পাব কোনে নাপাব সেইবোৰ লৈ চিন্তা কৰিছে, কোনে মুখ্যমন্ত্ৰী হ'ব কোনে নহ'ব এইবোৰ লৈ তেওঁলোকে। তাৰমানে তেওঁলোকৰ একো ইছ্যুৱে নাই, তেওঁলোকে জানে তেওঁলোকে এখন হাৰা খেলত মানে জাষ্ট তেওঁলোকে কণ্টেষ্ট কৰিব, সেইকাৰণে তেওঁলোকৰ একো ইছ্যু নাই। সেইকাৰণে আমাৰ মাজতে তেওঁলোকে মানে যুদ্ধখন লগাবলৈ কাৰণে আচলতে চেষ্টা কৰি আছে। কিন্তু আমাক আচলতে ৰাইজে ভাল পায়। আমি প্ৰতিটো নিৰ্বাচন আজি আপুনি চাব লোকসভা নিৰ্বাচনেই হওক পঞ্চায়ত নিৰ্বাচনেই হওক, ৰাইজে কিন্তু প্ৰতিটো নিৰ্বাচনতে আমাকে আশীৰ্বাদ দি গৈ আছে। সেইকাৰণে ২৬ৰ নিৰ্বাচনতো এইটো একদম ক্লিয়াৰ আছে, ক্ৰিষ্টেল ক্লিয়াৰ যে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ তেখেতে অধিষ্ঠিত হ'ব, আমি সকলোৱে গম পাওঁ। আজি কেইবাগৰাকী বিৰোধী দলৰ আপোনালোকৰ বিজেপি পাৰ্টীত জইন কৰিছে ইয়াতে হয়। মানে আমি দেখিছোঁ আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ সময়তো বিভিন্ন দলত থকা ব্যক্তিসকলে তেওঁলোকে আমাৰ দলত আহি যোগদান কৰিবলৈ কাৰণে চেষ্টা কৰিছে। এইবাৰো আমি দেখিবলৈ পাইছোঁ আজিও বিৰোধী দলৰ কেইবাজনো মানে কাৰ্যকৰ্তাই তেওঁলোকে আমাৰ দলত আহি যোগদান কৰিছে। আচলতে তেওঁলোকে গম পাইছে ৰাইজৰ মাজলৈ যেতিয়া যায়, বিৰোধী দলৰ কথা যেতিয়া কয় তেতিয়া ৰাইজে স্পষ্টভাৱে কয় যে আমাক বিজেপি দলটোৱে যথেষ্টখিনি কৰি দিছে। সেইকাৰণে ৰাইজে স্পষ্টভাৱে কয় যে বিজেপিৰ বাহিৰে আমি বেলেগক আমি আশীৰ্বাদ নিদিওঁ, মৰম নকৰোঁ। সেইকাৰণে আচলতে কংগ্ৰেছৰ যিসকল ব্যক্তি আছে দুই কেইজনমান আছে তেওঁলোকো এতিয়া আহি পেলাই লাষ্টত আমাৰ দলত যোগদান কৰিবলৈ কাৰণে। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।